দুৰ্ভাগ্যজনক বিষয়টো এয়া যে এইটো নন্দিনী কাকতি তাই যথেষ্ট আজি ভাগৰুৱা দুৰ্বল অনুভৱ কৰিছে আৰু কাষত যিটো বাইদেউ বহি আছে প্ৰণামী বাইদেউ সোধা মিছা কথা কৈ মানে কি আমাক কৈ বিনয় তোমালোকক ভাত খাই মাতিম কিন্তু এই যিটো ভাত খাম বুলি মাতিম বুলি ক'লা এই ভাতৰ ব্যৱস্থাত আজিক গেলি কিন্তু নহ'ল কেতিয়া মাতব এটা ডাঙৰ প্ৰশ্ন কেতিয়া ভাত খাই মাতব মই কৈ দিছোঁ কি আইটেম খাম দালি হ'লি হ'ল ভাজি হ'লি হ'ল আৰু লগত লোকেল চিকেনটো 2 পিচ দি সামৰণি দায়িত্ব সামৰণি নহওঁ অলপ বেছিকৈ দিলে হ'ল কিন্তু বাইদেউৰ ভিনদেউকো লগ পালোঁ ভিনদেউ কৈছে আপোনালোকক একদিন মাতিম কিন্তু সেই যদি মাতিম শব্দটো ক'লা তাৰপিছত নাই সেই মাতিমেই হৈ থাকিল বাইদেউ কিবা ক'ব আপোনাৰ অনুভৱটো এতিয়া ক'বলগীয়া নাই তাৰমানে ভাত খুৱাব লাগিব না আশাজ খুৱাম বুলি শব্দটো কেনে আমি খাব পাৰিম এই খটোৰ কথাটো আমি ভাবি থাকিলোঁ আৰু মই ভাত খোৱাৰ কাৰণে অলপ চাপা দুপা হৈ গ'ল দাড়ি কাটি দিলোঁ সুধা দাড়ি কাটিছোঁ ভাত খাব যাম কিন্তু দাড়ি গজিলাকে এতিয়া ভাত হ'লি খাব মাতা নাই কিন্তু দাড়ি গজি গ'ল আৰু মোৰ কিন্তু ভাতটো খাবা কেনে মাতব কিবা ক'ব নেকি ভাত খাব মাতা কথা তাৰিখটো কৈ যাম ৰাজহুৱাভাৱে কওঁ মই যেতিয়া ৰেডি আপুনি কওক বাইদেৱে কৈছে যে ডেটটো মোক দিব কৈছে মই ডেট বহুতটা দিলোঁ এই আজি যদি ডেট দিয়া তো 16 নম্বৰ ডেট হ'ব এই 15 দিন বাইদেউ থ'ব লাগে বাইদেউ ক'ব আজি অমুক নাই কালি ভোগ নাই এই চিষ্টেমটো কিয় কৰে মানুহটোৱেতো বেয়া কাম কৰিছে কাৰণ যাক আমি বাইদেউ বুলি ভাবিলোঁ বাইদেৱে যে এনেকুৱা কৰে বেলেগ মানুহে কেনেকুৱা নকৰিব হা এইটো বেয়া কথা হৈছে আৰু বাইদেৱে নিউজত মাতিলেকে মই যাওঁ কিন্তু আতটো নাযাওঁ মই ক'ম মোৰ বহু কাম সুধা কাম আছে মইতো যাব নোৱাৰিম সেনেকৈ ক'ম কাৰণ ভাতটো খাব মাতিম বুলি আমাক থ'ব গ'লাক সেইকাৰণে ভাতটো খোৱাৰ পিছত অলপ শক্তি পোৱাৰ পিছত নিউজটোও কৰিব যাব লাগিব সেইকাৰণে বাইদেউ ভাতটো কেনে খাব ৰাজহুৱাভাৱে ক'লে ভাল পালোঁ হয় বাইদেউ কৈ দিয়া ৰাজহুৱাভাৱে তাৰিখটো কওক এতিয়াও কিন্তু স্পষ্টভাৱে ক'ব পৰা নাই আৰু তাৰিখ এই যিটো তাৰিখ সেই তাৰিখটোৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিলাক কিন্তু তাৰিখটো এতিয়া গিলে ক'ব পৰা নাই কিয় নকয় না ঘৰত চাউলেই নাই না লগত পইচাই নাই কি হৈছে আজিকালি ভাত খোৱা মাতটো কি 80 টকা চাউলৰ কেজি 80 টকা আছে 80 টকা দুটা মানে ভাত খাব মানে প্ৰায় 1 কেজি চাউল ভাত খাব খালি 80 টকা গেল না কি হ'ব এতিয়া কাৰণটো কি আৰু বাইদেউ যদি আমি ভাত খাব মাতে মই একদম মানে স্পষ্টকৈ ক'লোঁ মুৰ্গীৰ মাংস লাগিব লগত চাহ খাম লাল চাহ খাম চেনি নোহোৱাকৈ তাৰপিছত চাউলৰ মিঠাটো নেদব কাৰণ মানুহগিলে ভাত খাব মাতি এটা কাম কৰে কাচকল দিব কাচকল দিলে ভাতটো ভাল আৰু ভাত খাব মাতি পেলাই আপুনি এটা কাম কৰিব মিঠাই চিঠাইৰ ব্যৱস্থা নকৰিব কাৰণ মিঠাইৰ ব্যৱস্থা কৰিলে মানুহগিলে কি কৰে ভাতটো খাব মাতি মিঠাই চিঠাই সুধা চাহ দি দিয়ে চাহ দিয়াৰ লগে কি হয় ভাতটো খাব নোৱাৰা হয় তাৰমানে চাউলৰ দাম যিহেতু বৃদ্ধি হৈছে মূল্য বৃদ্ধি হৈছে দিনক দিনে চাউলৰ কেজি 80 টকা আছে সেইকাৰণে বাইদেৱে কিন্তু এই সময়ছোৱাত স্পষ্টকৈ ক'ব নোৱাৰিলাক যে ভাত খাব মাতিম বুলি 15টা তাৰিখ গুচি গ'ল 16 নম্বৰ তাৰিখ আমাৰ পৰিস্থিতিও আশা কৰিছে বাইদেউহঁতৰ ঘৰত ভাত এসাঁজ খাম বুলি কিন্তু ভাতটো আহি নপৰিলাক কেতিয়া আহি পৰে তাৰ বাবে আমি সুমধুৰ অপেক্ষাত ৰৈ আছোঁ কাৰণ বয়া মানে ভাতৰ কথা আছে যি হ'ব বাইদেউ এতিয়া মাতিম বুলি কয় কিন্তু মাতিম বুলি কয় নামতিম বুলি নকয় মাতিবই কিন্তু কেতিয়া মাতিব তাৰ কোনো ঠিকনা 2023 চন গুচি গ'ল ভাত খাব নামবিলাক 24 শেষ হ'ব শেষেই মোটামুটি হাতত মাত্ৰ কেইটামান সময় এই 24 ভিতৰত ভাতটো খাব পাৰিলে অলপ আমাৰ মনটো ভাল লাগিলে বাইদেউহঁতৰ ঘৰত ভাতটো খাই কেনে লাগে তাৰ অপেক্ষাত আমিও ৰৈ আছোঁ